মই আৰু মোৰ হাজবেণ্ড কোভিডত মানে আমি কোভিড পজিটিভ হলো মোৰ অৱস্থাটো ঠিকই আছিল কিন্তু মোৰ হাজবেণ্ডৰ অৱস্থা বহুত বেয়া হৈ গৈছিল আৰু তেওঁৰ স্কোৰ 23 আছিল আৰু তেওঁ একেবাৰে অক্সিজেন ল'ব পৰা নাছিল আইসিইউত মই তেওঁৰ লগত 7 দিন আছিলো মানে যেতিয়া তেওঁৰ অক্সিজেনটো খুলি দিয়া হৈছিল তেওঁ মাছৰ দৰে ছটফটাইছিল আৰু ইমান সিৰিয়াছ আছিল মোৰ স্বামী যে এদিন ডক্টৰে ক'লে যে এতিয়া এওঁৰ অক্সিজেন লেভেল 100 স্যাচুৰেশন ৰখাৰ পিছতো তেওঁ উশাহ ল'ব পৰা নাই গতিকে ইয়াত তেওঁৰ ডিঙিটো কাটি ইয়াতে নলী এডাল ভৰাই তেওঁক অক্সিজেন দিব লাগিব মই এটো কথাত বহুত ভয় খালো যে নহব মানে মই যিজন পৰমেশ্বৰৰ ভক্তি কৰো সন্ত ৰামপালদেৱ মহাৰাজৰ তেওঁটো এনেকুৱা হ'বলৈ নিদিয়ে মই সেই সময়তো ডক্টৰক একো কথা কোৱা নাছিলো মই আপোনাৰ লগত গধূলি কথা পাতিম বুলিহে কলো আৰু যেতিয়া মই প্ৰাৰ্থনা কৰিলো মানে মনে মনে আত্মাৰ পৰা প্ৰাৰ্থনা কৰিলো সন্ত ৰামপালদেৱ মহাৰাজক মানে আপুনি জীৱন দানটো দি দিলে আৰু উশাহ বঢ়োৱাটো আপোনাৰ বাবে ডাঙৰ কথা নহয় মানে অক্সিজেনটো কমি গৈছিল আৰু হেয়া বঢ়োৱাটো আপোনাৰ বাবে কোনো ডাঙৰ কথা নহয় এনেকৈ মই মনে মনে প্ৰাৰ্থনা কৰিলো আৰু সেই দিনাই ৰাতি কান্দি কান্দি মই সন্ত ৰামপালদেৱ মহাৰাজৰ লগত কথা পাতিলো সেই দিনাই 3 বজাত যিখন হস্পিটালত মোৰ স্বামী আছিল আৰু বেলেগ 11 জন পেশেন্ট আছিল যাৰ স্যাচুৰেশন কাৰোবাৰ 80% আছিল কাৰোবাৰ 85% আছিল কিন্তু এওঁৰ বহুত কম আছিল 70-75 আছিল মানে আটাইতকৈ বেয়া স্থিতি এওঁৰ আছিল আটাইতকৈ প্ৰথমে এওঁ মৰিবলগীয়া আছিল ডক্টৰে কৈছিল যে এওঁৰ ওপৰত তুমি পইচা খৰচ নকৰিবা কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ লগত মই এনেদৰে কথা পাতিলো সেই দিনাই 3 বজাত গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজে মোৰ হাজবেণ্ডক দৰ্শন দিলে তেওঁক অমৃত জল খোৱালে আৰু যেতিয়া তেওঁক অমৃত জল খোৱালে তেওঁৰ হাওফাওত যি 23% মানে ড্যামেজ হৈ গৈছিল হেয়া ইমান মানে যেতিয়া অমৃত জল খালে যেতিয়া হাওফাওৰ মাজেৰে হেয়া গৈ আছিল তেওঁ অনুভৱ কৰিছিল তেতিয়াৰ পৰা তেওঁ স্যাচুৰেশন বাঢ়িব ধৰিলে ডক্টৰো আচৰিত হল যে অপাৰেচন কৰাব লাগিব আৰু যেতিয়া তেওঁলোকে আহি দেখিলে যে এওঁৰ স্যাচুৰেশনটো বাঢ়িছে গতিকে অপাৰেচন নালাগে